সেই যেৰপৰা মই যে আছোঁ তাই বেগটো বোলে ল'ব মোক নিজে ইমান ভালি বেগটো বহুত কিতাপ বহি এইবিলাক দিছোঁ এইবিলাক ডাঙৰ হৈছে আমি এতিয়া বহুত ভাবি পিঠি চিটিকে পূজা হৈ যায় লৈ যাব পাৰা যদি লৈ যোৱা চিৰি টেম্পু যাব এইয়া জেৰফা স্কুলৰ পৰা আহি পালে কা বাপৰে বাপ কেনেকুৱা হ'ল তোমাৰ পৰীক্ষা বেগ দিয়া হা হা কিয় মইতো তোমাক কৈছিলোঁ হা চাওঁ তাৰ পৰীক্ষা আছিলে চাওঁ দে কাৰ হেৰি আফিফা নাই তোৰ ঐ মা ভোক লাগিছিলে নেকি চাওঁ তাতে ভৰাই আৰু লিখিব পাৰিছেনে নাই সেইটো কোৱাচোন বাৰু হা কৈছে কি লিখি আহিছা বা এইটো কোনে আহিছে চকলেটটো কোনে ৰাখিছে বাপৰে বাপ গুড গাৰ্ল যে ভাত চাত খাব হৈছে দেৰি হৈছে 5টা বজে কাৰণ আছিলে ইয়াত ৰাতিৰ তৰকাৰী মুৰ্গী মাংস হৈছে এইটো বিলাহী পুৰি চাটনি বনাইছোঁ তাৰপিছত এইফালে আলু বিলাহী দালি বনাইছোঁ দুপৰীয়া ভাত সাজ এনেকৈ খাবলৈ আছোঁ বনাইছোঁ জেপা পৰি আছে তাই খালে ভাত চাত কিবাকে খাই আমি খাই লওঁ ছটৰ ওপৰত কাপোৰ চাপৰ পৰা আহিছোঁ গধূলি এনেকৈ ব্ৰিজৰ লাইটটো জ্বলে ইমান ধুনীয়া লাগে লাইটকেইটাৰ কালাৰ ৰঙা নীলা সেউজীয়া একেবাৰে ছটৰ ওপৰত বহুত ধুনীয়া লাগে তো মই কাপোৰখিনি চপাই লৈ যেনেকৈ কৈছোঁ মোবাইলটো লৈ অলপমান ভিডিঅ' কৰি ইমান ধুনীয়া দেখিব এয়া আমাৰ ছটৰ ওপৰত বহুত ধুনীয়াকৈ দেখা পায় একেবাৰে মোৰ মোবাইল কেমেৰাটো ইমান ঠিক নাই তথাপি আৰু যিখিনি আহিছে বহুত ভালেই আহিছে কাপোৰ চপাব পাৰিছোঁ মই কাপোৰখিনি লৈ যাওঁ ভিজা আছে কাপোৰখিনি অলপ দেৰিকৈ চপাব আহিলোঁ কাউৰীবিলাক চব উৰি 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 নিজৰ নিজৰ জেগাই জেগাই গৈ আছে কাউৰী বাদুলি তাৰপিছত এইটো চবতছে ডাঙৰ বাদুলি এইটো ওপৰত এইবিলাক কাপোৰখিনি লৈ যাওঁ বহুত ধুনীয়া লাগে ছটৰ ওপৰৰ পৰা চাই এনেকৈ কৰি ব্ৰহ্মপুত্ৰ নদী এইফালে ফুল গছ একদম ৰঙা ভাল লাগি যায় নাজেৰিফা এয়া ৰাতি ৰন্ধা বঢ়া কৰি আছোঁ দিনতে একো ৰন্ধা বঢ়া এনেকুৱা কৰা হোৱা নাই দিনতে ৰাতি কিবা চব্জি তব্জি আলু দালি বনালোঁ আৰু বিলাহী চাটনি বনালোঁ এতিয়া কচুৰ ঠাৰি কিনি আনিছিলোঁ ক'লা কচুৰ ঠাৰি বাকলি গুচাই বনালোঁ এতিয়া মই বনাব ভালকৈ নাজানো তথাপিও খাব মন কৰে সেইদিনা জেফা আব্বাও কৈছিলে অনাৰ কথা দেখা পাই পেলাই লৈ লৈ পিঁয়াজ কাটি লৈছোঁ তেলতে নহৰু দিছোঁ দুটা শুকান জলকীয়া দি দিছোঁ এইফালে বাটিত হালধি নিমখ দিয়াই নাই অলপ জলকীয়া গুড়া দি লৈছোঁ তেলতে এনেকৈ দি পিঁয়াজ দিছোঁ আকৌ মাংস দিম তাৰ মাংস চিটি দিছে বহুত দেখাটো বহুত লাগি আছিলে কমিছেতো অকণমান হ'ব নাজানো মই আৰু এটা যে এটা পাতলা পায় সেইটো আনি পেলাই বনাই থৈছোঁ এতিয়া আমি সৰুতে আমাৰ মায়ে বনাইছিলে ভালকৈ মই বনাব নাজানো ট্ৰাই কৰোঁ কি হয় নাজানো আৰু নতুন বস্তু এটা আনিছে এইটো চাগে মোৰ লাগে শুকান মাছ দিয়ে বেছিকৈ মানুহ বনাই খাই নেকি দি দিওঁ মছলাখিনি দি দিওঁ যিহেতু ৰ'দ দিনতে হোৱা নাই আজি ঘৰৰ মালিকে তাতে ওটছ খাই যায় ঘৰৰ মালিকে আকৌ ওটছ ল'লোঁ তাৰপিছত গাখীৰ আছিল গৰম কৰি ৰখিছিলোঁ খালে আৰু তাৰপিছত একো নাখালে গধূলি আজি নাস্তা চাস্তা তাইক খাব একো দিয়া নাই বেলেগৰ চকলেট আনি দিলে চকলেট এইবিলাক খালে যাই দেখিছোঁ তাই শুই গ'ল তেনেকুৱা এটা নাই অকণমান কিনি লৈছোঁ ৰাতি ৰন্ধা বঢ়া ইফালে তেলতে নহৰু দিছিলোঁ শুকান জলকীয়া দুটা তাৰপিছত পিঁয়াজ কেঁচা জলকীয়া হালধি নিমখ অলপ গৰম মছলা তাকে কচু ঠাৰি লৈছিলোঁ বজাৰত তাকে বনাবৰ কাৰণে লৈছোঁ আজি ৰাতি ৰন্ধা বঢ়া এই দেখাত লাগিছে এক কেৰাহী কিনে খাব মানুহৰ কাৰণে দুটা কচু তাৰপিছত কণী শাক এইবিলাক বস্তু বনালে খাব নোৱাৰে শাকটো খাব পাৰে বহুত ভালকৈ ধুব লাগিব ধুই তাৰপিছত বনাব লাগিব তাতে পেটৰ বিষ চিষ হয়
কচু চচু একেবাৰে খাব নোৱাৰে, ৰাতিপুৱা বনাব লৈছোঁ। কি হয় চাওঁ। এক কেৰাহী এনেকৈ লাগিছে 5-6টা মানুহ খাব পৰা হ'ব। মজি নাই নমজে লাগিছেতো মজে, শুনিছিলোঁ মজে, এতিয়া চাওঁ কি হয়। কেৰাহী একেবাৰে ঘূৰি আছে মোৰ। এয়া কচু ঠাৰিখিনি ভুনি ইমান হৈ গৈছে, এক কেৰাহী হৈ গৈছে, অকণমান হৈ গ'ল। এতিয়া 3টা মানুহ খাব পৰা হৈ গ'ল। এতিয়া ভাত বাঢ়ি আছোঁ ৰাতি, আহি পাইছে 1-1:30 বাজে, ডিউটিৰ পৰা আহোঁতে দেৰি হ'ল। মই লাহে কৰি আছিলোঁ, ভালকৈ একদম ভুনা কৰিলোঁ, একদম অকণমান হৈ গ'ল। এতিয়া ভাতটো খাবলৈ বাঢ়ি লৈ যাওঁ।